আনফালে ভৰ বাৰিষাৰ বানত তছনছ হৈছে বানে ধোৱা ধেমাজি লখিমপুৰ জুনাইত পুনৰ বাঢ়িছে দিখাৰী নৈৰ পানী অৱনতি ঘটিছে জুনাইৰ বান পৰিস্থিতিৰ পুনৰ বুৰগল মধুপুৰ অৰুণ চাপৰিৰ বিস্তীৰ্ণ অঞ্চল বাহনী পানীয়া অঞ্চলটোৰ বহু খেতি পথাৰ ঘৰ দুৱাৰ আৰু বাট পথ বুৰাই পেলাইছে বানৰ কবলত পৰা পৰিয়ালসমূহে খাদ্য সামগ্ৰীৰ লগতে বিশুদ্ধ খোৱা পানী সংকটৰ সন্মুখীন হৈছে মানুহৰ সমান্তৰালকৈ খাদ্য সংকটত পৰিছে পশুধন নেৰানেপেৰা বৰষুণৰ বাবে নিশা পানী অধিক বৃদ্ধি পোৱাৰ আশংকাত শংকিত হৈ পৰিছে এতিয়া ৰাইজ সমান্তৰালভাৱে আমি দেখুৱাইছো যে চকুৰে ঢুকি পাব পৰালৈকে বা চকুৰে মনিব পৰালৈকে কেৱল পানী আৰু পানী কিন্তু এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিছে এতিয়া নৈপৰীয়াই নিশাটো আশ্ৰয় শিবিৰত এডাল মমবাতি এখন ব্ৰেড লৈ কটাবলগীয়া হৈছে এপেকেট ব্ৰেড আৰু এডাল মমবাতি লৈ নিশাটো কটাবলগীয়া হৈছে নৈপৰীয়াই আমি জনাইছো যে ৰুষ্ট প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱে এতিয়া তছনছ কৰিছে এক প্ৰকাৰ নৈপৰীয়াসকলৰ জীৱন আশ্ৰয় শিবিৰত থাকিও শান্তিৰে শুব পৰা নাই নৈপৰীয়া কাৰণ এপদ এপদকৈ নিজ হাতে গঢ়া সেই ঘৰখন চকুৰ সন্মুখতে নিমিষতে বাঢ়নী পানীয়ে উটুৱাই লৈ গৈছে সকলো সা সামগ্ৰী আমি জনাইছোঁ যে প্ৰয়োজনীয় সকলো সা সামগ্ৰী নৈত বিলীন হৈ গৈছে গতিকে এনে পৰিস্থিতি দেখি এক প্ৰকাৰ হাহাকাৰ কৰিছে এতিয়া নৈপৰীয়াই আমি দৃশ্যাংশ সোঁফালৰ ইংগিত দেখুৱাবলৈ চেষ্টা কৰিছোঁ কেৱল এখন টুলুঙা নাৱে হৈ পৰিছে এইসকল লোকৰ একমাত্ৰ সম্বল বহু স্থানৰ যাতায়াতৰ বা যুগ যুগৰ একমাত্ৰ সম্বল আছিল এখন দলং সেই দলংখনো এক প্ৰকাৰ উটুৱাই লৈ গৈছে বাহনী পানীয়ে ঘৰ দুৱাৰ বিদ্যালয় চিকিৎসালয় সকলো এতিয়া পানীৰ তলত কোনো চিনচাপ নাই ঘৰৰ মুধচ পৰ্যন্ত এতিয়া পানীত ডুব যোৱা পৰিলক্ষিত হৈছে কোনো স্থানত একাঠু এককাল নহয় এবুকু পৰ্যন্ত উঠিছে পানী গতিকে এনে পৰিস্থিতিৰ মাজত প্ৰয়োজনীয় সা সামগ্ৰী লৈ ওখ ঠাইলৈ এতিয়া গতি কৰিবলগীয়া হৈছে নৈপৰীয়া কুলাত কণমানি সন্তান বান্ধি মহিলাসকলৰ বিলাই বিপত্তিৰ অন্ত নোহোৱা হৈছে গতিকে এনে পৰিস্থিতিৰ মাজতে জৰুৰীকালীন চিকিৎসাৰ বাবে টুলুঙা নাওখনত উঠাই লৈ যাবলগীয়া হৈছে গৰ্ভৱতী মহিলাৰ পৰ্যন্ত গতিকে কেনে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে নৈপৰীয়া ৰাইজৰ মাজত আমি তাৰেই কিছু দৃশ্যাংশ টেলিভিছনৰ স্ক্ৰীণত দেখুৱাইছোঁ জুনাইত পুনৰ বাঢ়িছে দিখাৰী নৈৰ পানী অৱনতি ঘটিছে জুনাইৰ বান পৰিস্থিতি আজি নিশাটো এনেধৰণে যদি বৰষুণ হৈ থাকে তেনে নিশালৈ জলস্তৰ আৰু বৃদ্ধি পোৱাৰ আশংকাত এতিয়া ভুগিছে নৈপৰীয়াই ইজাকৰ পিছত সিজাককৈ মুখলধাৰ বৰষুণ আৰু তাৰ পাছৰ পৰিস্থিতি এয়া গাঁওখনৰ নাম মধুপুৰ ৪ নং মধুপুৰ এতিয়া বৰ্তমান কালিৰ পৰা পানীটো বাঢ়ি আছে আমাৰ সমস্যা বিৰাট সন্মুখীন হৈ আছো ঘৰত থাকিব পৰা নাই চৰকাৰে এইটো আজিলৈকে প্ৰশাসনীয় ফালৰ পৰা কালিৰ পৰা আহিব লাগিছিলে এতিয়ালৈকে অহা নাই আমি বহুত সমস্যাত ভুগি আছো আৰু খেতি বাতি যিমানখিনি আকৌ এবাৰ লগাইছিল হৈ গৈ আছে মানে আমি ৰাতি হ'লে যোৱাকালিৰ পৰা প্ৰশাসনৰ লোক অহা নাই আমাৰ গাঁওখনৰ নাম মধুপুৰ পানীটো আজি পুনৰ বৃদ্ধি হৈছে কি শিৱৰাজ সিঙো আহিছে সেইখিনি আমি ধন্যবাদ জ্ঞাপন দিছে আকৌ পানীটো এতিয়া দেখিছে নহয় গোটেই ভাৰী আছে একদম আৰু উৎপাত এতিয়া খোৱা বোৱাৰ সমস্যা কেনেকৈ হৈছে খোৱা বোৱা সমস্যা এতিয়া আমাৰ একোৱেই নাই আজি আমাৰ 3 দিনেই আমাৰ এইটো ৰিলিফ তৰফৰ পৰা আমাৰ দি আছিলে আগতে এইকেইদিন আমাৰ